নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এই মুহূৰ্তৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনাইছো অসন্তুষ্ট কংগ্ৰেছ সাংসদ পদ্মুত বৰদলৈ দিল্লীলৈ ৰাওনা হৈছে আৰু মুকলিকৈ খুব প্ৰকাশ কৰিছিল বিশেষকৈ লাহৰিঘাট সমষ্টিৰ যিজন টিকট দিয়া হৈছে ডক্টৰ আসিফ মহম্মদ নজৰক প্ৰাৰ্থিত্ব দিয়াক লৈ মুকলিকৈ খুব প্ৰকাশ কৰিছিল পদ্মুত বৰদলৈয়ে জিতেন্দ্ৰ সিঙক তেওঁ জনাইছিল যে তেখেতক টিকট দিব নালাগে আৰু তাৰ পাছতেই মুকলি সংঘাত আৰম্ভ হৈছে আৰু তাৰ পাছতেই আজি পুৱাৰ ভাগতেই তেওঁ ৰাওনা হৈছে দিল্লীলৈ এআইচিচিৰ নেতৃত্ব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক অভিযোগ দিব সাংসদ পদ্মুত বৰদলৈয়ে আৰু তেওঁৰ লগত আছে এপিচিচিৰ উপসভাপতি নব তালুকদাৰ যিজনে নিউ গুৱাহাটী সমষ্টিৰ টিকট প্ৰত্যাশী আছিল টিকট নোপোৱাৰ পাছত সোশ্যাল মিডিয়াত তেওঁ খুব প্ৰকাশ কৰিছিল গৌৰৱ গগৈৰ বিৰুদ্ধে দুইজন দিল্লীলৈ ৰাওনা হৈছে নিৰ্বাচনৰ আগে 2026ৰ নিৰ্বাচনৰ আগে কংগ্ৰেছ দলটোৰ মাজত যিবোৰ সংঘাত আছিল সেয়া অধিক তীব্ৰতৰ হ'বলৈ আৰম্ভ হৈছে আৰু মুকলিকৈ খুব প্ৰকাশ কৰিছে ভূপেন বৰা যেতিয়া কংগ্ৰেছ এৰি গৈছিল তেতিয়া মুখ্যমন্ত্ৰী এটা ডাঙৰ মন্তব্য কৰিছিল যে পদ্মুত বৰদলৈ আহি আছে বিজেপিলে 2029 চনৰ আগে বা 2029 চনৰ সময়ত আৰু কালি মুখ্যমন্ত্ৰীয়ে কথা ক'লে যে মই পূৰ্বৰ ভৱিষ্যতবাণীত অটল আছো স্বাভিমান থকা মানুহ কেতিয়াও কংগ্ৰেছত থাকিব নোৱাৰে পুনৰ এটা ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে আৰু এই মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতেই আজি পুৱাৰ ভাগতে কিন্তু দিল্লীলৈ ৰাওনা হৈছে পদ্মুত বৰদলৈ সংঘাত আৰম্ভ হৈছিল লাহৰিঘাট সমষ্টিটোক লৈ লাহৰিঘাট সমষ্টিত ডক্টৰ আসিফ মহম্মদ নজৰক টিকট দিলেই দল ত্যাগৰ হুংকাৰ পদ্মুত বৰদলৈ আসিফ নজৰক টিকট দিয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে সাংসদ বৰদলৈয়ে আৰু স্বাভিমান থকা পদ্মুত বৰদলৈ বেছিদিন কংগ্ৰেছত থাকিব নোৱাৰে বুলি অত্যন্ত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বাভিমান বন্ধকত থৈহে পদ্মুত বৰদলৈয়ে যিকোনো পাৰে যেনে তেনে তেওঁ কংগ্ৰেছত আছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু এটা সংঘাত আৰম্ভ হৈছিল কাৰণ ঢিঙৰ যি ডুমডুমিয়া বুলি অঞ্চল আছে ঢিঙৰ ডুমডুমিয়াত কিছুদিন পূৰ্বে পদ্মুত বৰদলৈ আৰু শিৱামণি বৰা থকা বাহনখনত এক ভয়ংকৰ আক্ৰমণ হৈছিল সেই আক্ৰমণত এজন আসিফ নজৰ নেতৃত্বতেই সেই ভয়ংকৰ আক্ৰমণ হোৱাৰ অভিযোগ উত্থাপন কৰিছিল পদ্মুত বৰদলৈ শিৱামণি বৰাই আৰু খুব প্ৰকাশ কৰিছিল আৰু তাৰ পাছত কিন্তু পৰৱৰ্তী পৰ্যায়ত যিসকলক আটক কৰা হৈছিল সেই আক্ৰমণকাৰীসকলক জামিন পোৱাৰ পাছত আদৰণি জনাইছিল আসিফ নজৰে আৰু অভিযুক্ত ইমদাদুল ইছলামক গৌৰৱ গগৈৰ দ্বাৰা সম্বৰ্ধনা জনোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল পদ্মুত বৰদলৈয়ে খুব প্ৰকাশ কৰিছিল যে আমাৰ ওপৰত আক্ৰমণ কৰা যিসকল আক্ৰমণকাৰী আছে তেওঁলোকক কেনেকৈ ৰঙা দলিচা পাৰি দিছে কংগ্ৰেছৰ নেতৃত্বই ইয়াৰ অভিযোগ উত্থাপন কৰিছিল আৰু ইমদাদুলক যিজনে আক্ৰমণ কৰিছিল এজন অন্যতম আক্ৰমণকাৰী অভিযুক্ত বুলি কোৱা হৈছে ইমদাদুলক প্ৰশ্ৰয় নিদিবলৈ গৌৰৱ গগৈক আহ্বান জনাইছিল পদ্মুত বৰদলৈয়ে কিন্তু গৌৰৱ গগৈয়ে পদ্মুত বৰদলৈৰ কথা গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে আওকাণ কৰাৰ অভিযোগ উত্থাপন হৈছে যিটো ভূপেন বৰাই ইয়াৰ আগতে কিন্তু অভিযোগ উত্থাপন কৰি থৈ গৈছিল যে গৌৰৱ গগৈয়ে কাৰো কথা নুশুনে গৌৰৱ গগৈ ৰকিবুল হুছেইন বা এনেকুৱা একাংশ নেতাৰ মতেহে কাম কৰি আছে আৰু তাৰে পুনৰ এনেকুৱা এক অভিযোগ উত্থাপন হৈছে জ্যেষ্ঠ কংগ্ৰেছী নেতা সাংসদ পদ্মুত বৰদলৈৰ ফালৰ পৰা গৌৰৱ গগৈয়ে এটা অনুষ্ঠানত একেবাৰে কাষত বহিবলৈ দিছিল ইমদাদুলক যিজন ইমদাদুলে কিন্তু ঢিঙৰ ডুমমুখিয়াত আক্ৰমণৰ নেতৃত্ব দিছিল পদ্মুত বৰদলৈ আৰু শিৱামণি বৰা থকা বাহনখনত কেনেকৈ সম্ভৱ হ'ব পাৰে তাক লৈ খুব প্ৰকাশ কৰিছে আৰু আসিফ নজৰৰ বিৰুদ্ধে অপৰাধীক সহযোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে পদ্মুত বৰদলৈয়ে আৰু তেনে এজন ব্যক্তিক লাহৰিঘাট সমষ্টিত টিকট নিদিবলৈ বাৰম্বাৰ দাবী জনাই আহিছে আৰু তাৰ মাজতেই পদ্মুত বৰদলৈয়ে এটা কথা কৈছে যে দলৰ নেতৃত্বৰ মাজত বুজাবুজিৰ অভাৱ আছে তাৰ কাৰণে কংগ্ৰেছ দলত এনেকুৱাবোৰ দিন দেখিবলৈ পোৱা গৈছে বুলি মন্তব্য কৰিছে আৰু আজি হয়তো দিল্লীলৈ গৈছে হাইকমাণ্ডৰ সৈতে কথা পাতিব আৰু তেওঁ অভিযোগসমূহ জনাব জিতেন্দ্ৰ সিঙক ইতিমধ্যে তেওঁ জনাইছে আৰু লগতে তেওঁৰ লগত গৈছে এপিচিচিৰ উপসভাপতি নব তালুকদাৰ যিজনে কিন্তু কালিৰ দিনটোত এটা খুব প্ৰকাশ কৰি তেওঁ মন্তব্য কৰিছে যে পুনৰ এজন লৰা ৰজাৰ আবিৰ্ভাৱ ঘটিছে বুলি কৈছে আপকেকৈ তেওঁ গৌৰৱ গগৈক তেওঁ টাৰ্গেট কৰিছে আৰু গৌৰৱ গগৈয়ে পদ্মুত বৰদলৈ ভূপেন বৰা ইয়াৰ আগত যে ভূপেন বৰা আছিল যেহেতু কংগ্ৰেছত থকাৰ সময়ত ভূপেন বৰাক গুৰুত্ব নিদিলে পদ্মুত বৰদলৈক বৰ্তমান গুৰুত্ব দিয়া নাই আৰু কেৱল তেওঁ মিয়া প্ৰীতি হৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে ৰকিবুল হুছেইনৰ আখৰে আখৰে তেওঁ কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু সেই কাৰণে একাংশ আক্ৰমণকাৰী একাংশ
অপৰাধজনক ঘটনাত জড়িত থকা লোকক টিকট প্ৰদান কৰিবলৈ উঠি পৰি লাগিছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু লগতে এটা কথা কোৱা হৈছিল যে তেওঁ আগতীয়াকৈ গৌৰৱ গগৈক এই কথা জনাইছিল প্ৰদ্যুৎ বৰদলৈয়ে যে ঢিঙৰ দুমদুমিয়াত প্ৰদ্যুৎ বৰদলৈ বাহনত যি ভয়ংকৰ আক্ৰমণ হৈছিল সেয়াত আক্ৰমণৰ নেতৃত্বত আছিল আসিফ নজৰ আৰু আসিফ নজৰৰ কোৱাৰ কাৰণেই বা আসিফ নজৰৰ কথা মতেই সেই আক্ৰমণত ইমদাদুল ইছলামে নেতৃত্ব লৈছিল আৰু যেতিয়া তেওঁলোকক জামিনত মুকলি হৈ আহিছিল তেতিয়া উষ্ম আদৰণি জনাইছিল আসিফ মহম্মদ নজৰে আৰু তাৰ পাছতেই কিন্তু ইমদাদুলক কংগ্ৰেছৰ একেবাৰে মূল সভাসমূহত দেখা পোৱা গৈছিল তেতিয়াও প্ৰদ্যুৎ বৰদলৈয়ে খুব প্ৰকাশ কৰি গৌৰৱ গগৈক কৈছিল যে এজনে আক্ৰমণৰ মূল আক্ৰমণকাৰী আছিল তেওঁৰ নেতৃত্বত আক্ৰমণ হৈছিল তেওঁক সুযোগ প্ৰদান কৰিব নালাগে কিন্তু নিজৰ একেবাৰে কাষত গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈয়ে আক্ৰমণ কৰা ব্যক্তিজনক বহুৱাৰ পিছত কিন্তু এই খুব অধিক বৃদ্ধি পাইছে আৰু তাতে মুখ্যমন্ত্ৰীয়ে সাৰপানী যোগাইছে মুখ্যমন্ত্ৰীয়ে কৈছে যে স্বাভিমান থকা লোক কংগ্ৰেছত বেছি দিন থাকিব নোৱাৰে 15 বছৰ মই প্ৰদ্যুৎ বৰদলৈৰ লগত কাম কৰিছো প্ৰদ্যুৎ বৰদলৈ এজন স্বাভিমান থকা মানুহ তেওঁ এতিয়া কংগ্ৰেছত থকা সময়ছোৱাত নিজৰ স্বাভিমান বন্ধকত থৈছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল মই প্ৰথমতে আপোনাক শুনাই ল'ব বিচাৰিছো মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছো আৰু মই সেইটোত ষ্টেণ্ড লৈ আছো যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ মানুহজনৰ স্বাভিমান এটা আছে এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে এদিন চলিব নোৱাৰা হৈ যায় তেতিয়া দলটোৰ পৰা ওলাই আহে প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ মানুহজনৰ স্বাভিমান এটা আছে এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে এদিন চলিব নোৱাৰা হৈ যায় তেতিয়া দলটোৰ পৰা ওলাই আহে প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয় প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ মানুহজনৰ স্বাভিমান এটা আছে এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে এদিন চলিব নোৱাৰা হৈ যায় তেতিয়া দলটোৰ পৰা ওলাই আহে প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ মাজত সংঘাত আৰম্ভ হৈছে কাৰণ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ হৈছিল আক্ৰমণকাৰীসকলক বৰপীৰা পাৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে আৰু তাতে খুব প্ৰকাশ কৰিছে জিতেন্দ্ৰ সিঙক তেওঁ জনাইছে প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যেই তেওঁ জনাইছিল যে লাহৰীঘাটত টিকট দিব নালাগে ডক্টৰ আসিফ মহম্মদ নজৰক একেবাৰে বেয়া পায় প্ৰদ্যুৎ বৰদলৈ কাৰণ ঢিঙৰ দুমদুমিয়াত যি আক্ৰমণ হৈছিল প্ৰদ্যুৎ বৰদলৈৰ বাহনত যিখন বাহনত শিৱামণি বৰাও আছিল এটা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈছিল সেই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ডক্টৰ আসিফ নজৰৰ বিৰুদ্ধে আৰু তেওঁৰ নেতৃত্বত যোনে আক্ৰমণৰ নেতৃত্ব লৈছিল তেওঁৰ নাম আছিল ইমদাদুল ইছলাম আৰু ইমদাদুল ইছলামক গৌৰৱ গগৈয়ে নিজৰ নিৰ্বাচনী প্ৰচাৰ সভাত একেবাৰে কাষত বহুৱাক লৈ এই সংঘাতটো আৰম্ভ হৈছে আগতীয়াকৈ কিন্তু গৌৰৱ গগৈক প্ৰদ্যুৎ বৰদলৈ জনাইছিল যে এইসকলে আক্ৰমণকাৰী এওঁলোকে মোক হত্যাৰ চেষ্টা চলাইছিল কিন্তু তাৰ পাছতো এজন জ্যেষ্ঠ নেতাৰ কথা গৌৰৱ গগৈয়ে নুশুনাক লৈ এই খুব বহি প্ৰকাশ হৈছে সেইকাৰণে আজি দিল্লীলৈ ৰাওনা হৈছে পুৱাৰ ভাগতেই প্ৰদ্যুৎ বৰদলৈ আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত আছে নিউ গুৱাহাটী সমষ্টিৰ যিজন টিকট প্ৰত্যাশী আছিল নৱ তালুকদাৰ যিজন এপিচিচিৰ উপসভাপতিৰ দায়িত্বত আছে মুকলিকৈ খুব প্ৰকাশ কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁ খুব প্ৰকাশ কৰিছে তেওঁ পুনৰ কৈছে যে
আহোম শাসনৰ পাছত পুনৰ এজন ল'ৰা ৰজাক দেখিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট তেওঁ কৰিছে আৰু তাৰ পাছতেই দিল্লীলৈ ৰাওনা হৈছে AICCৰ নেতৃত্বক তেওঁলোকে সাক্ষাৎ কৰিব সকলো জনাব আৰু ইতিমধ্যে জিতেন্দ্ৰ সিঙক জনাইছে খুব প্ৰকাশ কৰি জিতেন্দ্ৰ সিঙলৈ পত্ৰ প্ৰেৰণ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে কিন্তু জিতেন্দ্ৰ সিঙে আমাৰ APCC যি দায়িত্ব আছে সেয়া ভালকৈ পালন কৰিব পৰা নাই বুলি ইয়াৰ আগতে অভিযোগ উত্থাপন কৰা হৈছিল যে তেওঁ অভিযোগ তেওঁৰ বিৰুদ্ধে কেতবোৰ ডাঙৰ অভিযোগ উত্থাপন হৈছে যে টকাৰ বিনিময়ত টিকট দিয়া নিজৰ মন পছন্দৰ প্ৰাৰ্থীক তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে কেৱল টকাৰ বিনিময়ত এনেকুৱাবোৰ অভিযোগ উত্থাপন হৈ আহিছে কিন্তু তাৰ মাজতে এবাৰ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা যিজন দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ আছে প্ৰদ্যুৎ বৰদলৈ তৰুণ গগৈ চৰকাৰ থকাৰ দিনত মন্ত্ৰিত্ব আছিল তাৰ পাছত এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে খুব ঘনিষ্ঠ আছিল আৰু এই মুহূৰ্তত যেটো সময়ত কংগ্ৰেছৰ লগত তেওঁৰ দূৰত্ব বাঢ়িছে এইখিনি সময়ত কিন্তু হঠাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কিছুমান কথা কৈছে যেটো ভূপেন বৰাৰ ক্ষেত্ৰত আমি দেখিছিলোঁ স্বাভিমান শব্দটো বাৰম্বাৰ তেওঁলোকে ব্যৱহাৰ কৰিছে যে প্ৰদ্যুৎ বৰদলৈৰ স্বাভিমান আছে আৰু স্বাভিমান থকা কোনো মানুহে কংগ্ৰেছত থাকিব নোৱাৰে কাৰণ এতিয়া কংগ্ৰেছ কেৱল মিয়া লোকৰ দল হিচাপে পৰিণত হৈছে আৰু কোনো স্বাভিমান থকা অসমীয়াই তাত কাম কৰিব নোৱাৰে তাত গৌৰৱ গগৈ কেতিয়াও কাৰো কথা নুশুনে ৰকিবুল হুছেইনৰ মতে এই দলটো চলি আছে বুলি অভিযোগ উত্থাপন কৰা হৈছিল সেই অভিযোগত কৰবাত নহয় কৰবাত যেন সঁচা হৈছে আৰু সেই কাৰণে আজি মুকলিকৈ খুব প্ৰকাশ কৰাৰ পাছত লাহৰিঘাট সমষ্টিত আসিফ নজৰক টিকট দিয়াক লৈ তীব্ৰ বিৰোধিতা কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে পুনৰবাৰ দিল্লীলৈ ৰাওনা হৈছে এবাৰ গৈ AICC সাক্ষাৎ কৰিব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে 2029ত প্ৰদ্যুৎ বৰদলৈ বিজেপিলৈ আহিব ধন্যবাদ